যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ ভগবানে ভগবানে মোক ফল দিলে এয়া মোৰ পাপৰ ফলৰ ৰজন এয়া মোৰ পাপৰ ফল কাৰ ইমান সাহস মোক জেলত সোমাই ৰাখিবলৈ এই চা চা কোন ক'ত আছ আহ এই বিৰুণক জেলত সোমাবলৈ মানুহ লগাও হা এই বিৰুণক জেলত মই তোমাক ঘৰলৈ যাম বুলি কৈ অন্য এঠাইলৈ গৈছিলোঁ মানিছোঁ মই তোমাক মিছা কথা কৈছোঁ কিন্তু তুমি মোক প্ৰশ্ন নকৰি উৎপাত কৰাৰ অৰ্থ কি প্ৰশ্ন কৰিলে জানো উত্তৰ পোৱা যায় তুমি সুখী হ'ব পৰা নাই আৰু ময়ো কাকো অসুখী কৰিব নোৱাৰো নিজৰ সংসাৰখন নিজে চম্ভালি নললে কোনে চম্ভালি দিব আৰু বেছিকে খা খবৰ লৈ থাকিলে ল'ৰা ছোৱালীয়ে লাই পায় দেখিছা নহয় ল'ৰাক গিৰেক ঘৈণীয়েক হালেই যদি মিলিজুলি থাকিব নোৱাৰে আমি কি কৰিম কওক বৰ বেয়া হৈছে বুইছা মাইনা মাইনা এইটো লুকুৱাই ল মাক সাৰপ্ৰাইজ দিব লাগিব নহয় তুমি নকবা হা আকৌ মাক নকওঁ দিয়া মা মা আহিলা মাইনা বেয়া পাইছো মই মাইনা কিয় কি হ'ল মাইনা মামাই কিয় খং কৰিছে চবেই স্কুলত প্ৰাইজ পাইছে আমাৰ জনীয়েহে নাপালে একো নহয় মাইনা প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয় তুমি সদায় ভালদৰে থাকিবা সেইটোৱে মোৰ বাবে বহুত ডাঙৰ পুৰস্কাৰ এইয়া মা এয়া চোৱা প্ৰীতি মোৰ জীৱনৰ প্ৰথম পুৰস্কাৰ ক্লাছ 3 থাকোঁতে পাইছিলোঁ মই তেতিয়াৰ পৰাই গীটাৰ ভাল বজাইছিলোঁ বাহ মোৰ স্বামী দেখোন সৰুৰে পৰা চোকা মই যিদিনা প্ৰথম পুৰস্কাৰ পাইছিলোঁ মা আৰু দেউতাই যে কিমান আনন্দ পাইছিল মই সেইদিনা অনুভৱ কৰিছিলোঁ সন্তানৰ আনন্দত মাক দেউতাক যে কিমান আনন্দিত হয় আনন্দৰ সেই দিনবোৰ আমিও সোনকালে আদৰিব লাগিব আৰু কি হ'লনো মা তুমি কান্দিছা কিয় এয়া ভাল লগা চকু পানী এয়া আনন্দৰ চকু পানী এইবোৰ আনন্দ যদি মই ভগাই ল'ব পাৰিলোহেঁতেন মই বৰ দুৰ্ভগী আৰু মাজনী সুখ দুখৰ মুহূৰ্তবোৰ মই অকলেই পাৰ কৰিবলগীয়া হ'ল
তেনেকৈ নকবিচোন। আমিবোৰ নাইকিয়া হৈ গৈছোঁ জানো? নাই অ' ৰজত, তুমি ভিতৰলৈ যোৱাচোন শুন, আইতাক দেখুৱাগৈ। আইতা আচলতে মই বৰ বিধ্বস্ত হৈ পৰিছোঁ ৰজত। সময়ৰ লগত যুঁজি যুঁজি মই যেন লাহে লাহে ভাগৰুৱা আৰু অৱশ হৈ পৰিছোঁ। তই হাৰিব নোৱাৰ বা, তইতো আমাৰ সাহস। নাজানো মাইনাক মই কিমান ভালকৈ ডাঙৰ কৰিব পাৰিম। মাইনা বৰ জ্ঞানী ছোৱালী হ'ব, তাইৰ কথাবোৰ মন কৰিবিচোন। তাইৰ ঠুনুক ঠানা কথাবোৰ শুনিলে মই কিবা মন্দিৰত থকা যেন পাওঁ। কি হ'ল বা? মই কিবা ভুল ক'লো নেকি? নাই কোৱা, আচলতে তাই ভগৱানৰে দান। মই জানো আমি কোনেও নাচালেও তাইক ভগৱানে চাব লাগিব ৰজত, কাৰণ ভগৱান ইমান নিষ্ঠুৰ হ'ব নোৱাৰে। ইউনিভাৰ্চিটিত আমাৰ লগৰ এজনীক মেগাজিনত এটা বৰ ভাল লগা বাক্য লিখিছিল, কোনে কাক পাহৰিব পাৰে। বুকুত খুদিত যাৰ সঠিক ঠিকনা, সঠিক ঠিকনাবোৰ পাহৰা নাযায়। মা দেউতাৰ কাৰণে মই কেতিয়াবা নকৰিবলগীয়া কামো কৰিব লাগিব। যি চিন্তা কৰিছে কেৱল তোৰ ভালৰ কাৰণে চিন্তা কৰিছে। কোনো মাক বাপেকে সন্তানৰ অপকাৰটো চিন্তা নকৰে। আৰে বাবা মাথা নাখাবি না। বজাৰলৈ গৈছিলোঁ, আজি মাজনীৰ জন্মদিন। ৰজনীক হাঁহ এটাৰ কথাও কৈ থৈ আহিছোঁ। আমাৰ ঘৰতো কোমোৰা আছে, ৰাতিলৈ হাঁহে মাহে খাম। লওক। আমি যে ফুৰিব যোৱাৰ কথা আছিল, কেতিয়া যাম? কেক কেতিয়া আনিবা? কেক অম্লান খুৰাই আনিব মাজনী। কি? ইয়ে! মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। এনেই অনাই বনাই ঘূৰি সময়বোৰ পাৰ কৰি কি পাবি কচোন? আজি কিমান দিন হ'ল এনেই টাইম ইউজ কৰা? কি পালি কচোন? নিজেতো অশান্তিত ভুগিছই আৰু নাহিবি তই, কোনো মোৰ ওচৰলৈ নাহিবি। মই ঠিকেই আছোঁ, মই সঠিক ঠিকনালৈ গৈ আছোঁ। ঠিকনা ঠিকনা হেৰুৱা পক্ষী তই, সেইকাৰণে অনাই বনাই ঘূৰি ফুৰ। যদি তোক আপোন বুলি ভাবে তই তাহাঁতক পৰ বুলি ভাব। সৰুভে পৰহি কেৱল তোক বিচাৰি আহিছিল, আৰু তই কি কৰিলি? মিছামিছি উল্টা পুল্টা কথা শুনালি। তোৰ সংসাৰৰ কথা সি কি জানে? তথাপি তই অশান্তিত আছ বুলি গম পাইহে সি আহিছিলে। নালাগে বুলি কৈছোঁ নহয়, কোনো মোৰ ওচৰলৈ আহিব নালাগে। মই এনেকৈ ঠিকেই আছোঁ। একো ঠিক নাই। কিমান দিন হ'ল তই ঘৰত ভালকৈ এসাঁজ নোখোৱা? খুৰা খুৰীয়ে মোক ফোন কৰি কোৱা নাই বুলি ভাবিছ নেকি? মা দেউতাৰ কাৰণে মই কেতিয়াবা নকৰিবলগীয়া কামো কৰিব লাগিব। যি চিন্তা কৰিছে কেৱল তোৰ ভালৰ কাৰণে চিন্তা কৰিছে। কোনো মাক বাপেকে সন্তানৰ অপকাৰটো চিন্তা নকৰে। আৰে বাবা মাথা নাখাবি না। আজিকালি মই কথা ক'লে তোৰ মাথা খোৱা হয়। মইতো তোৰ ওচৰত নাছিলোঁ, তইহে মোক মাতি আনিছিলি। বন্ধু হিচাপে আহিছোঁ যেতিয়া এনেকৈ বিপদৰ সময়ত এৰি থৈ যাবলৈ মই স্বাৰ্থপৰ নহয়। মাথা খোৱা হয় তাৰ। যা যি কয় কৰি থাক, এনেও মানুহক ভাল কথা ক'লে বেয়াহে হয়। কাৰ ফোন? দেউতাৰ। নধৰ কিয়? হেল্ল' খুৰা, মই সমীৰে কৈছোঁ।
প্ৰভু জীৱনৰ এই শেষ সময়ছোৱাত মইনো তোমাৰ পৰা কি বিচাৰিম মোৰ পাবলৈও একো নাই হেৰুৱাবলৈও একো নাই তুমি ৰাখিছা বাবে জীয়াই আছো আজি নাতিনীজনীৰ উপজা দিন তাই সুখী হোৱাৰ জোখেৰে সুখী কৰি ৰাখিবা প্ৰভু একেদৰে সুখী কৰি ৰাখিবা মোৰ ছোৱালীজনীক স্বামী থাকিও তাই কিদৰে অকলশৰীয়া জীৱন পাৰ কৰিবলগীয়া হৈছে একমাত্ৰ তাইহে জানে কিনো দুখ কৰিলে তাই তুমি তাইক নিজ গুণেৰে সুখী কৰি ৰাখিবা প্ৰভু মাছ ক'ত পালি ক'ত পালি মানে বিনোদহঁতে বিলত বি ঢালিলে বুলি মাছ নোখোৱাকৈ থাকিম নেকি বজাৰলৈ গৈছিলোঁ আজি মাজনীৰ জন্মদিন ৰজনীক হাঁহ এটাৰ কথাও কৈ থৈ আহিছোঁ আমাৰ ঘৰতো কোমোৰা আছে ৰাতিলৈ হাঁহে মাহে খাম ল আমি যে ফুৰিব যোৱাৰ কথা আছিল কেতিয়া যাম কেক কেতিয়া আনিবা কেক অম্লান খুৰাই আনিব মাজনী কি ইয়ে মা ৰাতিলৈ অম্লানক ভাত খোৱাৰ কথা কৈছোঁ ভালেই কৈছ বকুলকো লৈ আহিব ক'লেই হ'ল ন খুৰী তই ফোন কৰিবিচোন কৰিম ৰ'ব হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে মাইনা ই কোনোবাই কেক নকটাকে গান গায় নেকি তুমি একোৱে নাজানা এতিয়া যোৱা তুমি মোক ফুৰাবলৈ নিয়াৰ কথা আছিল নহয় মই এই গ'লো গা ধুলো এই আহিলো অ'কে এতিয়া ব'লা মাজনী কিবা এটা খাই ল'বা ব'লা এনেদৰে ভাল লগা দিনবোৰ ধৰি ৰাখিবা প্ৰভু ইমান দিনৰ পৰা এই সময়কণৰ কাৰণে কিমান আগ্ৰহেৰে ৰৈ আছো এতিয়া ভালহে লাগিব লাগে ভালটো লাগিছে বিয়নী ভালনো নালাগিবনে নিজ সন্তান আজি মাক হ'ব ওলাইছে আপোনাক মোক আইতা বুলি মাতিব তৰা হয় যদি তোমাৰ আকাশ চুব যেনেদৰে এই সময়খিনিত উপনীত কৰাইছা তেনেদৰে এই সময়কণো পাৰ কৰাই নিয়া প্ৰভু মোৰচোন বৰ ভয় লাগিছে বিয়নী ভয় কিহৰ ভয় ইমান দিনৰ পৰা এই সময়কণৰ কাৰণে কিমান আগ্ৰহেৰে ৰৈ আছো এতিয়া ভালহে লাগিব লাগে ভালটো লাগিছে বিয়নী ভালনো নালাগিবনে নিজ সন্তান আজি মাক হ'ব ওলাইছে আপোনাক মোক আইতা বুলি মাতিব তথাপিও এই সময়কণ মোৰ কিবা ভয় লাগিছে সকলো ভালে কুশলে হৈ যাব ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক কলৈ গৈছিল ন অকণমান বাহিৰতে আছিলোঁ ডক্টৰ শেখৰকো কথাখিনি ক'লোঁ ভালেই কৰিলে বাবা ক'ত বা তাৰ লগৰ ল'ৰা এটা আহিছে তাৰ লগত কথা পাতি আছে মাজনীক এটা খবৰ দিব লাগিছিল নেকি কিয় কি আকৌ কিয় খবৰ দিব নালাগে দিম ৰ'বা এক্সকিউজ মি ছোৱালী এজনী জন্ম হৈছে উঠা চাওঁ আৰু কিবা লাগিব নেকি
মামা ক'লে গ'ল? কিয় তোমাক বেলুন নালাগে? মামা বেলুন আনিবলৈ গৈছে আকৌ। ইয়ে! হেল্ল' ৰবি, মই তোলৈ ফোন কৰিবলৈ সময়ে পোৱা নাই অ'। ইটো সিটো কামৰ পৰা আজৰিয়ে পোৱা নাই যে। অ' নাই আচলতে